মাছানৰ আলগা আঞ্চলিক UPSFৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা ক্ৰিকেট খেলখনৰ সফল সামৰণি আৰু বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আন্ধাৰৰ ফলত খেলখন শেষলৈকে পৰিচালনা কৰিব নোৱাৰি দুয়োটা দলকে বিজয়ী ঘোষণা কৰে খেল কমিটিৰ বিষয়াসকলে। বিলাসীপাৰা জিলা ছাত্ৰ মৰ্চাৰ সহযোগত আৰু মাছানৰ আলগা আঞ্চলিক UDSFৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচী আয়োজিত কৰা ক্ৰিকেট খেলখনৰ সফল সামৰণি আৰু বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উক্ত খেলখনত মুঠ 16টা টিমে যোগদান কৰে যদিও চূড়ান্ত খেলখনত অৱতীৰ্ণ হয় নায়াৰ আলগা ৰূপাৰী ক্লাব আৰু মাছানৰ আলগা সমাজ উন্নয়ন ক্লাবৰ মাজত অনুষ্ঠিত হয় যদিও দুয়োটা দলে সমানভাৱে যুঁজ দিয়ে। আন্ধাৰৰ ফলত খেলখন শেষলৈকে পৰিচালনা কৰিব নোৱাৰি দুয়োটা দলকে বিজয়ী ঘোষণা কৰে। প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা খেলখনত এইবেলিও যথেষ্ট আগ্ৰহেৰে আগবাঢ়ি আহিছিল খেলুৱৈসকল। এই মন্তব্য প্ৰকাশ কৰে খেল কমিটিৰ বিষয়াসকলে। উল্লেখযোগ্য যে খেলুৱৈসকলক উৎসাহিত কৰি প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আৰু খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই খেলখন অনুষ্ঠিত কৰে। বিলাসীপাৰা জিলা UDSFৰ সহযোগত আৰু আমাৰ মাছানৰ আঞ্চলিক UDSFৰ উদ্যোগত ইয়াত এটা ক্ৰিকেট খেলৰ আয়োজন কৰা হৈছিল। খেলৰ আজি চূড়ান্ত খেল হ'ল আৰু লগতে আপোনালোকৰ যোগেদি এটা মেছেজ দিব খোজোঁ। আমাৰ ছাত্ৰ মৰ্চাৰ এটাই কাম শিক্ষামূলক কাম, যিহেতু খেল ধেমালি এটা শিক্ষাৰ এটা অংগ। যদি আৰু এটা মেছেজ দিব খুজিছোঁ, কোনোবাই যদি ভাল খেলুৱৈ থকা যদি প্ৰতিভা বহুত ভাল আছে তেখেতক যদি কিবা সহায় সহযোগিতা কৰিব লাগে আমি বিলাসীপাৰা জিলা UDSFৰ তৰফৰ পৰা আমি সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰিম। আজি আমি বিলাসীপাৰা জিলা UDSFৰ সহযোগত আমাৰ অন্য বছৰৰ দৰে আমাৰ বিলাসীপাৰা জিলা ছাত্ৰ মৰ্চাৰ সহযোগিতাত আৰু মাছানৰ আলগা আঞ্চলিক UDSFৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে এটা ক্ৰিকেট খেল আছিল। সেই খেলৰ আজি বঁটা বিতৰণী অনুষ্ঠান আছিল। আমাৰ ইয়াত 16টা দলে জইন কৰিছিল। তাৰ পৰা পৰ্যায়ক্ৰমে আহি দুয়োটা দলৰ মাজত আমাৰ খেলখন সমাপ্ত হ'ল আৰু আপোনালোকে নিশ্চয় গমেই পাইছে যে সমান হোৱাৰ কাৰণে আমি লটাৰীৰ যোগত আমি সিহঁতৰ প্ৰথম আৰু দ্বিতীয় উজ্জ্বল ভৱিষ্যত কামনা কৰি ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। চাৰিশ প্ৰতিটো মুহূৰ্তৰ খবৰ বাবে PI নিউজ। ধন্যবাদ।